সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 23 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি। দিনৰ 12:51 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ। সন্ধিয়া 4:14 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:50 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, হাতীৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:14 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ, ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দক্ষিণা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 6:19 পৰা 7:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:59 পৰা 12:38। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান কৰ্মক্ষেত্ৰত মনোযোগ কিছু কম হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত মনোযোগ কম হ'লে হয়তো আপোনাৰ আৰ্থিকভাৱে লোকচান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সামাজিক কাম কাজত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। প্ৰিয়জনে আজি আপোনাক উপহাৰ দিয়াৰ সম্ভাৱনাও দেখা গৈছে। লগতে সকলোৰে সৈতে সম্বন্ধ আজি আপোনাৰ খুব সুন্দৰ হৈ পৰিব। গতিকে আজি বন্ধুৰ পৰিমাণো অকণমান বাঢ়িব। ঘৰত এওঁলোকৰ দিনটোৰ বেছি সময় যদি পাৰ কৰে তেতিয়াহ'লে ঘৰৰ কাম বনো আপুনি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। আজৰি সময় বৰ বিশেষ এওঁলোকে নাপাব, কিয়নো ঘৰত থাকিলে ঘৰুৱা কামত ব্যস্ত, বাহিৰত গ'লে এওঁলোকে কিবা নহয় কিবা কামত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি বিবাহিতসকলৰ বাবে দিনটো খুব শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ আজি পৰিশ্ৰম অকণমান বাঢ়িব, গতিকে পৰিশ্ৰমৰ পৰিমাণ বাঢ়িব পাৰে। আজি নতুন কিতাপ পঢ়াৰ ইচ্ছা অকণমান বাঢ়িব। ইয়াৰ উপৰিও এওঁলোকৰ নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছাও বৃদ্ধি পোৱা দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত কিছু আগ্ৰহ বাঢ়িব। লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি যথেষ্ট সবলতাৰ সম্ভাৱনা দেখা গৈছে, কিয়নো আজি আপোনাৰ হাতত ধনৰ আগমন হ'ব। ইয়াৰ উপৰিও পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পাব পাৰে। সম্বন্ধ সকলোৰে সৈতে আজি সম্বন্ধত মধুৰতা আহিব। কথা বতৰাত অকণমান হয়তো আনক এওঁলোকে দেখুৱাবলৈ কিছু কথা কোৱা দেখা যাব। লগতে আনক দেখুৱাবলৈ এওঁলোকে খৰচ কৰাও
দেখা যাব। আজি নতুন নতুন প্ৰতিভাও এওঁলোকৰ বৃদ্ধি পাব। গতিকে নতুন ক্ষমতা, নতুন কৰ্ম কৌশলতাৰ বাবে এওঁলোকে আনৰ পৰা প্ৰশংসাও লাভ কৰা দেখা যাব। হঠাৎ কিবা সা সম্পত্তি আপোনাৰ ঘৰত বৃদ্ধি পাব পাৰে। আজৰি সময়ৰো সদ উপয়োগ হ'ব। লগতে পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত সৰু কথাই হয়তো মনোমালিন্য আনিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব ৰাখিব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাত তেওঁলোকৰ জ্যেষ্ঠজনৰ কিছু সহায় প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ সিমান গুৰুত্ব দিয়া দেখা নাযায়, কিয়নো এওঁলোকে স্বাস্থ্যৰ গুৰুত্ব নিদি কাম বনতহে বেছি গুৰুত্ব দিয়া দেখা যাব। কিন্তু আজি হঠাৎ ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ পৰিৱেশ খুব সুন্দৰ হৈ থাকিব, কিয়নো ঘৰত আজি গৃহ নিৰ্মাণৰ কাম, ঘৰত কোনো আলহীৰ আগমন নতুবা কোনো শুভ কামৰ শুভাৰম্ভ আজি ঘৰত হ'ব পাৰে। আজি দিনটোত কাম বন কৰিলে অকণমান হয়তো ভাগৰ যেনো অনুভৱ হ'ব পাৰে। প্ৰিয়জনৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি দিনটোত কোনোবা সহকৰ্মী অকণমান আমনি কৰিব পাৰে, হয়তো আপুনি সহকৰ্মীৰো কিবা কাম কৰিবলগীয়া হ'ব পাৰে। লগতে আজৰি সময়ত তেওঁলোকে পুৰণা দিনৰ কামবোৰ কৰিব বিচৰাও দেখা যাব। গতিকে পুৰণা কাম কৰি তেওঁলোকে ভাল পোৱা দেখা যাব। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকল, বিশেষকৈ বিবাহিতসকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব। বিদ্যাতো এওঁলোকৰ অগ্ৰগতিৰ যুগ দেখা গৈছে। পঢ়া শুনাত আজি সুনাম অৰ্জন কৰিব পাৰিব। নতুন প্ৰতিভা এওঁলোকৰ আজি বিকশিত হোৱা দেখা যাব। গতিকে এওঁলোকে আজি নতুন কাম কৰাত আগভাগ লোৱা দেখা যাব। অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আনৰ সৈতে আজি শ্বেয়াৰ কৰা দেখা যাব। লগতে আজি উপাৰ্জনত কিছু বৃদ্ধি পাব। গতিকে বিগত দিনত যিমান ধন উপাৰ্জন কৰি আছিল, আজি তাতকৈ অকণমান ধনৰ উপাৰ্জনৰ পৰিমাণ বৃদ্ধি পাব। পৰিয়ালত আজি সুখ সমৃদ্ধি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে প্ৰেমত আত্মীয়তা বৃদ্ধি পাব। আজি প্ৰিয়জনে আপোনাক মৰম চেনেহ কৰাও দেখা যাব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি লাভ কৰিব পাৰে। কোনোবা ব্যক্তি, কোনোবা হয়তো অন্য ক্ষেত্ৰৰ ফালৰ পৰা নিমন্ত্ৰণ আহিব পাৰে। খেলা ধূলাত আজি দিনটোৰ কিছু সময় আপোনাৰ পাৰ হ'ব পাৰে। অৱশ্যে বিদ্যাৰ্থীসকলে বেছি খেলা ধূলা কৰিলে হয়তো পঢ়াৰ পৰা দূৰত্ব আজি বাঢ়িব পাৰে। গতিকে পঢ়া শুনাত অকণমান মন কম হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ মতেই হয়তো চলিবলগীয়াও হ'ব পাৰে। জীৱনসংগীয়ে যি কয় আপুনি হয়তো সেইমতেই চলিবলগীয়া হ'ব পাৰে। ৰাজহুৱা ব্যস্ততাও আজি বৃদ্ধি পাব। বিভিন্ন ক্ষেত্ৰত ৰাজহুৱা কামতো আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও ৰাশি ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপুনি ভাবি থকা কিবা কাম আজি সুকলমে হৈ উঠিব। অকণমান এওঁলোকে নিজৰ ওপৰত, বিশেষকৈ স্বাস্থ্যৰ ওপৰত বেছি গুৰুত্ব আৰু যত্ন ৰখা দেখা যাব। আজি নিজৰ বাবে এওঁলোকে খৰচ পাতিও কৰা দেখা যাব। অন্য সকলো দিশত লক্ষ্য কৰিলে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল অৱশ্যে জন্মগতভাৱে কিছু আত্মবিশ্বাসী, কিন্তু আজি যদি সেই আত্মবিশ্বাসৰ সদুপয়োগ কৰে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি কৰ্মক্ষেত্ৰত আপুনি অকণমান অমনোযোগ দিলে হয়তো কৰ্মক্ষেত্ৰত আপোনাৰ লোকচান হ'ব পাৰে। গতিকে মনোযোগেৰে কাম বন কৰাৰ চেষ্টা কৰক। আজি দিনটোত হাঁহি ধেমালি ফূৰ্তিবোৰ বৃদ্ধি পাব। গতিকে এওঁলোকে সকলোৰে সৈতে মিলা প্ৰীতিৰে সময় পাৰ কৰাও দেখা যাব। সমাজত নতুবা ঘৰত আপোনাৰ লোকপ্ৰিয়তাও বৃদ্ধি পাব। সকলোৱে আজি
মৰম চেনেহ কৰিব। প্ৰিয়জনৰ হয়তো অকণমান মনত চঞ্চলতা থাকিব পাৰে, হয়তো আপুনি কিবা ক'লে হয়তো প্ৰিয়জনে অন্য কিবাহে ক'ব পাৰে। গতিকে আপোনাৰ মতে হয়তো প্ৰিয়জন আজি নচলিব পাৰে। আজিৰ দিনটোত এওঁলোকে সাজোন কাচোনত কিছু খৰচ কৰাও দেখা যাব। সাজোন কাচোনত অকণমান বেছি ব্যস্ত থকা দেখা যাব। অতীতত কৰা কিবা ভাল কাম, আজি সেই কামৰ ফলাফল আপুনি লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত পুৰস্কাৰ নতুবা প্ৰশংসাও লাভ কৰিব পাৰে। আজিৰ দিনটোত বেছি কাম বন কৰাৰ বাবে হয়তো অকণমান ভাগৰো অনুভৱ হ'ব পাৰে। দিনটোত কিছু এওঁলোকে ভাগৰ অনুভৱ কৰিব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে সকলো পক্ষৰ ফালৰ পৰা সুখময়ভাৱে পাৰ হ'ব। দিনটোৰ সন্ধিয়া আনন্দদায়কভাৱে এওঁলোকে পাৰ কৰিব। জীৱনসংগীয়ে অকণমান কিবা ক্ষেত্ৰত আপোনাৰ মনত টেনশ্যন হয়তো দিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে সম্বন্ধত গুৰুত্ব ৰাখিব। আজিৰ দিনটো তেওঁলোকে উত্তম বস্ত্ৰ লাভ কৰিব। হয়তো আপুনি নিজেই ক্ৰয় কৰিব পাৰে, নতুবা কোনোবা ব্যক্তিয়ে উপহাৰ স্বৰূপে আপোনাক আজি নতুন কাপোৰ কানি দিব পাৰে। আজি বিদ্যাত অকণমান কমকৈ মন বহিব। বাকী সকলো দিশত এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব, কিন্তু অকণমান খৰচ বাঢ়িব পাৰে। হয়তো আপুনি মাজে সময়ে দিনটোত খৰচ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুৱে হয়তো আপোনাক ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা আজি সুখ সমৃদ্ধি ঘৰত বৃদ্ধি পাব। জীৱনসংগীয়ে আপোনাক মাজে সময়ে হয়তো ঘনকৈ খা খবৰ লৈ থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিগত সমস্যাবোৰ আজি দূৰ হ'ব, লগতে আজি আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। আজি পিতৃ মাতৃয়ে হয়তো আপোনাক কিবা উপদেশ দিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনোৰঞ্জনত কিছু গুৰুত্ব বৃদ্ধি পাব। হয়তো চিনেমা চাবলৈ, সংগীত শুনিবলৈ, ক'ৰবাত ফুৰিবলৈ, এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ মন যাব পাৰে। ইয়াৰ উপৰিও এওঁলোকৰ আশা কৰা আজি কামবোৰ সফলতা লাভ কৰিব। গতিকে যদি কিবা কাম বহুদিনৰ পৰা আপুনি ভাবি আছিল, সেই কামবোৰ হোৱা নাছিল, আজি তেনে কামত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাত অকণমান মধ্যম, হয়তো পঢ়িলে আপোনাৰ বিভিন্ন ধৰণৰ চিন্তা মনত চলি থাকিব পাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। অন্য সকলো দিশত কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই খঙৰ মাত্ৰা হয়তো বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। নিজক নিয়ন্ত্ৰণ ৰাখিলে দিনটো নিশ্চয় সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি জীৱনসংগীৰ স্বাস্থ্যত কিছু দুৰ্বলতা হোৱা দেখা যাব। লগতে জীৱনসংগীৰ বাবে আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি ঘৰৰ কোনো সদস্যই আপোনাক অকণমান আমনি কৰিব। ঘৰৰ সদস্যৰ হয়তো আপত্তিও পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। আজিৰ দিনটোত চেষ্টা আৰু কষ্ট এই তুলা ৰাশি ব্যক্তিসকলে যথেষ্ট কৰা দেখা যাব। আজি সকলো কাম এওঁলোকে কম সময়ৰ ভিতৰতে শেষ কৰা দেখা যাব। গতিকে কম সময়ৰ ভিতৰতে কাম বনবোৰ আপোনাৰ হৈ উঠিব। আজি আত্মবিশ্বাসৰ পৰিমাণো এওঁলোকৰ বাঢ়িব। গতিকে যিকোনো কাম এওঁলোকে যি কৰিম বুলি ভাবে, সেই ভবা কামবোৰ শেষ কৰিহে এৰা দেখা যাব। আজিৰ দিনটোত আনৰ পৰা মতভেদৰ পৰা দূৰত থাকিলে আপোনাৰ নিশ্চয় শুভ আৰু মংগলময়ভাৱে অন্য ক্ষেত্ৰত ভাল হ'ব। লগতে আজি প্ৰতিভাবোৰো এওঁলোকৰ বৃদ্ধি পাব। নতুন নতুন প্ৰতিভা এওঁলোকৰ আজি ব্যক্তিত্বত আহিব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শিক্ষা দীক্ষাত কিছু বুদ্ধিমত্তাৰ প্ৰয়োগ হ'ব। গতিকে এওঁলোকে পঢ়া শুনাটো নিজৰ বুদ্ধি আৰু বিবেকেৰে কিছু পঢ়া শুনাত আগবাঢ়ি যাব পাৰিব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা কামহে আজি কৰা দেখা যাব। লগতে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক কিছু জেদী স্বভাৱৰ হৈ পৰাও দেখা যাব। আজি কিন্তু এওঁলোকৰ আত্মবিশ্বাসৰ পৰিমাণ বাঢ়িব। লগতে এওঁলোকে সঞ্চিত কৰা ধন আজি সৎ কামত অহা দেখা যাব। বিগত দিনত যদি ধন সঞ্চয় কৰি থৈ দিছিল, আজি আপোনাৰ কামত আহিব। আজি ঘৰুৱা কাম বন কৰাৰ ক্ষেত্ৰত কোনোবা শিশুৰ পৰা আপুনি সহায় লাভ কৰিব। গতিকে শিশুৱে প্ৰয়োজনীয় ক্ষেত্ৰত আপোনাক সহায় সহযোগিতা কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। খুব সুন্দৰভাৱে সেই দিশত দিনটো পাৰ হ'ব। আজি সহকৰ্মীয়ে হয়তো অকণমান আপোনাৰ মনত চিন্তা দিব পাৰে। হয়তো সহকৰ্মীয়ে আপুনি ভবামতে কামবোৰ নকৰিব পাৰে। আজৰি সময়ৰ সদুপয়োগ হ'ব। জীৱনসংগীয়ে আজি কিবা ভাল খবৰ আপোনাক দিব পাৰে। লগতে পুৰণা দিনৰ কোনো কথা আপোনাৰ মনলৈ আহিব। পুৰণা দিনৰ কথাই কিছু আৱেগিক কৰি তোলাও দেখা যাব। আজি দিনটোৰ সন্ধিয়াৰ ভাগত আপুনি ঘৰত থকাতকৈ ঘৰৰ বাহিৰত ক'ৰবাত সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে। আজি দিনটোত এওঁলোকৰ মনত পবিত্ৰতা আহিব। ভগৱানৰ ওপৰত বিশ্বাসো আজি বৃদ্ধি পাব। হয়তো আধ্যাত্মিকতাৰ প্ৰতি এওঁলোকৰ ৰুচি আজি অকণমান বাঢ়িব পাৰে। মাজে সময়ে অৱশ্যে এওঁলোকে ঘৰুৱা খৰচো কৰিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাত তেওঁলোকৰ আজি বিভিন্ন দিশত জ্ঞান অৰ্জনৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি ব্যক্তিসকলৰ মনত আজি শিশু দিনৰ কথাবোৰ সঘনাই মনলৈ আহি থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ সৰু কথাই আজি চিন্তা অকণমান বঢ়াব পাৰে। গতিকে মানসিকভাৱে আপুনি সবল থকাৰ চেষ্টা কৰিব। আজি হঠাৎ কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে আলহীৰ আগমনে আপোনাৰ খৰচ বঢ়াব। আপোনাৰ কৰিবলগীয়া কাম বৰণটো অকণমান সাল সলনি কৰিবলগীয়া হোৱা দেখা যাব। আজি ঘৰৰ চাফ চিকুণ, ঘৰৰ সাজোন কাচোন কৰি এওঁলোকে সময় পাৰ কৰা দেখা যাব। বিশেষকৈ আজৰি সময়ত তেওঁলোকে ঘৰুৱা কাম বন কৰা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনো ব্যক্তি আপোনাৰ প্ৰশংসাও কৰিব। অৱশ্যে সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত আজি পাৰ হ'ব। আজি সন্ধিয়া হয়তো আপুনি ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কৰ্ম কৌশলতা বাঢ়িব। নতুন নতুন টেকনিক, নতুন নতুন কিছু কামেৰে আপোনাৰ দিনটো শুভাৰম্ভ হোৱা দেখা যাব। লগতে আজি কৰ্ম কৌশলতা বিশেষকৈ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিও হয়তো হ'ব পাৰে। গতিকে কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ আপোনাক দিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহিতসকলৰ বিশেষকৈ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। কৌশল আয়ত্ব কৰাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে এওঁলোকে নতুন নতুন কথা শিকিব বিচাৰিব। নতুন নতুন কথা এওঁলোকৰ জনাৰ আজি ইচ্ছা বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা ঠিক একেদৰে এওঁলোকৰ পঢ়া শুনাত নতুন বিষয় জ্ঞান অৰ্জন কৰাৰ সম্ভাৱনা প্ৰবল আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি দোধোৰ মোধোৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। কি কৰিম, কি নকৰিম, ক'ত যাম, ক'ত নাযাম, এনেধৰণৰ চিন্তা আজি মনত আহিব পাৰে। আজি খৰচৰ পৰিমাণো অকণমান বাঢ়িব। গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। আজি কিন্তু আপোনাৰ সন্ধিয়াৰ সময়খিনি খুব সুখময়ভাৱে পাৰ হ'ব। আজি সন্ধিয়াৰ ভাগত কোনো আলহী নতুবা কোনো প্ৰিয় ব্যক্তি আপোনাৰ ঘৰত আহিব পাৰে। আজি যাত্ৰা খুব ৰোমান্টিক হৈ পৰিব। যাত্ৰা কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। আজি সকলোৰে সৈতে মিলা প্ৰীতি আপোনাৰ বৃদ্ধি পাব। নতুন আইডিয়া, নতুন চিন্তাধাৰা আপোনাৰ মনত অহা দেখা যাব। যিকোনো নতুন কামে আপোনাৰ মন আকৰ্ষণ কৰা দেখা যাব। আজি আজৰি সময়ত তেওঁলোকে কিবা শিকিব, কিবা জানিব বিচৰাও দেখা যাব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকৰ আজৰি সময়খিনিৰ সদুপয়োগ হ'ব। আজি দিনটোত আপোনাৰ সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। বিশেষকৈ দিনটোৰ আগভাগত যদি অকণমান সৰু সুৰা সমস্যা থাকিব, কিন্তু দিনটোৰ যেনেদৰে আগবাঢ়ি গৈ থাকিব তেনেদৰে আপোনাৰ
সমস্যাবোৰো লাহে লাহে নোহোৱা হৈ গৈ থাকিব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। আজি সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত গ'লে আপুনি সন্মান লাভ কৰিব। সকলোৱে আপোনাক আজি সন্মান কৰিব। মনত অৱশ্যে এওঁলোকৰ পবিত্ৰতা আহিব। বিশেষকৈ এওঁলোকে আনৰ বিষয়ে আজি বেয়া চিন্তা নকৰে। আনে বেয়া চিন্তা কৰিলে এওঁলোকে আজি আনৰ বিষয়ে ভাল চিন্তা কৰা দেখা যাব। লগতে আজি সৰু সুৰাভাৱে হ'লেও আপুনি মাতৃপক্ষৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। মাতৃপক্ষৰ কোনো আলহী নতুবা মাতৃয়েও আপোনাক আজি দিনটোত সহায় সহযোগিতা কৰিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি আনক হহুৱাবলৈ চেষ্টা কৰা দেখা যাব। এওঁলোকৰ কথা বতৰাই আনক আজি কিছু মানসিক শান্তি দিয়াও দেখা যাব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যটো উন্নতি হ'ব। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ আজি সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ হাতত হঠাৎ ধন আহিব, কিন্তু সেই ধন আপোনাৰ খৰচ হোৱাও দেখা যাব। গতিকে সেই ধন হয়তো আপুনি ৰাখিব নোৱাৰিবও পাৰে। বৈবাহিক সম্বন্ধত লিপ্ত হোৱাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে দিনটো আজি অতি উত্তম দিন। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্ম কৌশলতা বাঢ়িব। বিশেষকৈ কাম কৰাৰ ইচ্ছা, কাম কৰাৰ দক্ষতা এওঁলোকৰ আজি বৃদ্ধি পাব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ভাবি থকা কথাবোৰ সিদ্ধি হ'ব, কিন্তু সন্ধিয়াৰ ভাগত অকণমান লোকচানৰ সম্ভাৱনা দেখা গৈছে। গতিকে সতৰ্ক হৈ চলিব। আজি এই ৰাশিৰ ব্যক্তিসকলক প্ৰিয়জনে কিবা হয়তো আপত্তি কৰিব পাৰে। প্ৰিয়জনৰ নতুবা সন্তানৰো হয়তো আপুনি কিবা আপত্তি পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি সকলোৰে পৰা আপুনি মৰম চেনেহ লাভ কৰিব। ঘৰত বিশেষকৈ কিবা সৰু সুৰা প্ৰগ্ৰেম, অনুষ্ঠান নতুবা অন্য কিবা হয়তো প্ৰগ্ৰেম চলি থাকিব পাৰে। আজি দিনটোত বিদ্যা তেওঁলোকৰ বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে একাধিক শিক্ষা আজি প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ অন্য সকলো দিশৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত ধাৰ্মিক স্থানলৈ হয়তো যাবলগীয়া হ'ব পাৰে। সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলে ধন কিছু আজি সঞ্চয় কৰাৰ হয়তো ইচ্ছা আপোনাৰ মনত যাব পাৰে। আজি নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক, কিয়নো আপোনাৰ সন্মুখলৈ কিবা কঠিন পৰিস্থিতি আহিলে হয়তো আপোনাৰ খং ৰাগৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা অপ্ৰাণ কৰা দেখা যাব। গতিকে অশেষ চেষ্টা কৰি থকা এওঁলোকক দেখা যাব। অৱশ্যে সৰু সুৰাভাৱে সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা আহি পৰিব। এই ৰাশি ব্যক্তিসকলৰ আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব পাৰে। গতিকে এই ৰাশি ব্যক্তিসকলৰ নিমন্ত্ৰণ প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আজি দেখা পোৱা গৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপুনি আজি ভাল খবৰ লাভ কৰিব। আজৰি সময়ত এওঁলোকে ঘৰৰ কিবা হয়তো প্ৰয়োজনীয় কামো কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ কথামতে চলিবলগীয়া হোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি ঘৰত খৰচ অকণমান বাঢ়িব পাৰে। আজি ভ্ৰমণত আনন্দৰ বিশেষ যোগ দেখা গৈছে। গতিকে যদি আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাইও যায়, তেতিয়াহ'লে আপোনাৰ দিনটো সুখ আৰু আনন্দময়ভাৱে পাৰ হ'ব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃ আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। আজি নিজৰ অকণমান সৌন্দৰ্যত কিছু এওঁলোকে খৰচ কৰিবলগীয়াও হ'ব পাৰে। হয়তো নিজৰ ড্ৰেছ পাতি ক্ৰয় কৰা, নিজৰ অকণমান মেকআপৰ ক্ষেত্ৰতো এওঁলোকৰ খৰচ আজি হ'ব পাৰে। বিশেষকৈ স্ত্ৰীসকলৰ বাবে এই ক্ষেত্ৰত খৰচৰ মাত্ৰা বৃদ্ধি পাব। আজি মনোৰঞ্জনত আপোনাৰ মন যাব। গতিকে হয়তো চিনেমা চাব, ক'ৰবাত ফুৰিব নতুবা সংগীত শুনিব, এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ মন
যাব পাৰে। মাজে সময়ে এওঁলোকৰ মনত হয়তো চঞ্চলতা বৃদ্ধি পাব পাৰে। কিছু সময় কিবা কৰাৰ, কিছু সময় অন্য কিবা কাম কৰাৰ ইচ্ছা আহিব পাৰে। গতিকে মনত অকণমান চঞ্চলতা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।